নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে এই 13 দিনৰ ভিতৰত নাম পঞ্জীয়ন কৰক। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰে গুৰুত্বপূৰ্ণ খবৰ। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপোনাৰ নাম পঞ্জীয়ন কৰক। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰীৰ আঁচনি। এই সভাত গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক। মাত্ৰ হাতত 13 দিন আছে। 13 দিনৰ ভিতৰত আপোনাৰ নাম পঞ্জীয়ন কৰিলে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 12 দিনৰ ভিতৰত মহিলালৈ 50,000 টকা আগবঢ়াব অসম চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 12 দিনৰ ভিতৰত মহিলাৰ বাবে খৰচ কৰিব অসম চৰকাৰে 223 কোটি টকা। 78,000 মহিলাক সুদসহ টকা দিব অসম চৰকাৰৰ তৰফৰ পৰা। 78,000 মাইক্ৰ' ফাইনেন্স ঋণী মহিলাৰ তালিকা প্ৰস্তুত কৰিছে ইতিমধ্যে অসম চৰকাৰে। প্ৰতিগৰাকী ঋণী মহিলাই লাভ কৰিব 50,000 টকাৰ চেক। 50,000 টকাৰ চেক কিন্তু ঘৰে ঘৰে গৈ বিতৰণ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা। চেকৰ লগতে প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ। বিত্ত বিভাগে ইতিমধ্যে মুকলি কৰিছে এই ধন। হয়, এক ডাঙৰ খবৰে গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোকক কি ক'লে। জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছিল সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। বিত্ত বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। বিত্ত বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছিল সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। বিত্ত বিভাগৰ জৰিয়তে